যোৰহাটৰ ৰাজপথত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ সংসদৰ মজিয়াত অসাংবিধানিক শব্দ প্ৰয়োগ কৰি বিৰোধী উপদলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক কৰা অপমানৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী উল্লেখযোগ্য যে কালি পশ্চিম বংগৰ সাংসদ অভিজিৎ গংগোপাধ্যায়ে কৰা অসাংবিধানিক শব্দক লৈ যোৰহাট জিলা যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ বিজেপি সাংসদ মুৰ্দাবাদ অভিজিৎ গংগোপাধ্যায় মুৰ্দাবাদ ধ্বনিৰে যোৰহাটৰ ৰাজপথ উত্তাল কৰি তোলে যোৰহাটৰ পৰা পৰণ মেধি ৰিপৰ্ট আসাম লাইভ 7 অভিজিৎ গাঙ্গুলি মুর্দাবাদ 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 অভিজিৎ গাঙ্গুলি মুর্দাবাদ 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 এই শব্দ ব্যৱহাৰ কৰা অভিজিৎ গাঙ্গুলি মুর্দাবাদ 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 সংসদীয় শব্দ ব্যৱহাৰ কৰা বিজেপি সাংসদ অভিজিৎ গাঙ্গুলি মুর্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ 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 আমাৰ নেতা গৌৰৱ গগৈ জিন্দাবাদ 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 বিজেপি মুর্দাবাদ 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 অখালী নাচন কৰা বিজেপি সাংসদ মুর্দাবাদ 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 সংসদত অখালী নাচন কৰা বিজেপি সাংসদ মুৰ্দাবাদ 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 সংসদত অসংসদীয় শব্দ ব্যৱহাৰ কৰা অভিজিৎ গাঙ্গুলি মুৰ্দাবাদ 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 অভিজিৎ গাঙ্গুলি মুৰ্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ 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 আমাৰ নেতা গৌৰৱ গগৈ জিন্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ 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 বিজেপি মুৰ্দাবাদ 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 বিজেপি মুৰ্দাবাদ 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 সংসদত অসংসদীয় শব্দ ব্যৱহাৰ কৰা সৌৰভ অভিজিৎ গাঙ্গুলি মুৰ্দাবাদ 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 অভিজিৎ গাঙ্গুলি মুৰ্দাবাদ 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 আপোনালোকে জানে যোৱাকালি লোকসভাৰ অধিৱেশনত অভিজিৎ গংগোপাধ্যায় সাংসদ পশ্চিমবংগৰ তেখেতে এটা অসাংবিধানিক শব্দ আমাৰ মাননীয় সাংসদ যোৰহাট লোকসভা সমষ্টিৰ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছিলে আৰু এটা কথা আমি পৰিলক্ষিত হ'লোঁ অধ্যক্ষই যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক সুধিছিলে যে আপোনাক কি শব্দ কৈছিলে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথাই দাঙি ধৰিছিলে যে অসাংবিধানিক শব্দ এটা আপুনি মোক ক'বলৈ যত্ন নকৰিব বা মুখৰ পৰা ওলাবলৈ আপুনি চেষ্টা নকৰিব তাতেই আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্বটো প্ৰকাশ পাইছিলে আৰু গংগোপাধ্যায়ে যিটো শব্দ ইউজ কৰিছিলে অধ্যক্ষ ডাঙৰীয়াই যেতিয়া গৌৰৱ গগৈক কৈছিলে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া কোৱা নাছিলে আৰু এইটোও কৈছিলে যদি মই সেইটো মুখেৰে এতিয়া ইয়াত ক'ব লাগে তেতিয়াহ'লে গোটেই আমাৰ সাংসদত থকা সদস্যসকলক অপমানিত কৰা হ'ব আৰু লগতে সেই অপমানৰ ভাগ আপুনিও পাব গতিকে এজন উচ্চ স্তৰৰ আমাৰ এজন লোকসভা সমষ্টিৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু আমি যদিও কালি প্ৰস্তাৱটো নাকচ কৰিছে অধ্যক্ষ ডাঙৰীয়া হেঁচাত অভিজিৎ গংগোপাধ্যায়ে বস্তুটো উঠাই লৈছে আজি আমি প্ৰতিবাদটো ব্যতিক্ৰমী প্ৰতিবাদ আমি আমাৰ মূল্যবোধৰ ৰাজনীতিটো আমি বিশ্বাস কৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াই বডি লেংগুৱেজৰ যিটো ৰাজনীতি কৰে আমি সেইটোত বিশ্বাস কৰোঁ কাকো অপমানিত নকৰে সেইটোত আমি বিশ্বাস কৰোঁ গতিকে ৰাজনীতি তেনেকুৱাই হ'ব লাগে আৰু আজি আমাৰ এইটো এটা সজাগতাৰ ৰাজনীতি যাতে কোনো সাংসদ বা বিধায়কে তুষ্ট তাচ্ছিল্য কৰি কোনো দলৰ নেতা কৰ্মীক যাতে কেতিয়াও এনেকুৱা অশালীন ব্যৱহাৰ নকৰে সেইটো আমি কংগ্ৰেছ দলে আজি আমি প্ৰতিবাদ কৰিছোঁ তাৰে এটা সজাগতামূলক এইটো প্ৰতিবাদ ধন্যবাদ আপোনালোকে যেনে কালি সাংসদত পশ্চিমবংগৰ এজন বিজেপি সাংসদে তেওঁ অভিজিৎ গাঙ্গুলি তেওঁ আমাৰ কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অসংসদীয় শব্দ ব্যৱহাৰ কৰিছে আৰু এই তেনে শব্দ অনাগত দিনত যাতে পুনৰ তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ বাবে আমি তেওঁলোকক সকীয়াই দিছোঁ আৰু বিজেপি দলকো সকীয়াই দিছোঁ তেওঁলোকে যাতে আচৰণ সংযত কৰে সংসদত তেওঁলোকৰ আচৰণ সংযত হওক যিহেতু সংসদখনৰ পবিত্ৰ এখন সংসদ সকলোৰে সংসদ এই সংসদখনৰ গৰিমা তেওঁলোকে যাতে ৰক্ষা কৰে ধন্যবাদ